মহিলাগৰাকীৰো দুগৰাকী স্বামী হ'ব নোৱাৰে আৰু পুৰুষগৰাকীৰো দুগৰাকী পত্নী হ'ব নোৱাৰে আৰু কোনো জীৱিত সংগী অৰ্থাৎ এগৰাকী বিবাহিত পুৰুষে বিয়া কৰোৱাটো বাদ দিয়ক লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব তেওঁৰ পত্নী জীয়াই থকা অৱস্থাত অধ্যক্ষ মহোদয় কিমান ই অকল আপোনালোকে কেতিয়াও নাভাবিব যে দিছ ইজ এগেইনষ্ট ইছলাম আমাৰ বহুত হিন্দু পুৰুষ আছে যোনে বিয়া কৰাই ঘৰত পত্নী আছে কিন্তু আকৌ বেলেগৰ লগত লিভ ইন ৰিলেশ্যনশ্বিপত আছে ই অকল এই ইউচিচি ইছলামৰ বিৰুদ্ধে নহয় ইয়াৰ হিন্দু ধৰ্মৰ আপোনালোকে ঠিকে কৈছে যে বহুগামী মুছলমানতো আছে হিন্দুতো আছে আমিতো কোৱা নাই যে বহুগামিতা অকল মুছলমানত আছে হিন্দুৰ নাই আমি কৈছো জোৰে থাকক সেইটোৱে বেয়া হিন্দুৰো বেয়া মুছলমানৰো বেয়া আমি কতো কোৱা নাই যে বহুগামিতাটো অকল মুছলমানে প্ৰেক্টিছ কৰে মোৰ হাততো সদায় দিনত মাহত দুগৰাকী তিনিগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী ঘৈণীয়েকে আহি মোক লগ পায় যে মোৰ স্বামীয়ে আৰু এগৰাকীক বিয়া কৰালে আৰু তেওঁলোক হিন্দুৱে হয় মেক্সিমাম মই কাকো বদনাম দিব খোজা নাই ইয়াত কতো লিখাই নাই যে অকল ইছলামত বহুগামিতা আছে বুলি আমি আপোনালোকৰ লগত এগ্ৰী কৰোঁ যে পলিগেমি ইজ প্ৰেক্টিচ লিগেলি ইলিগেলিটি ইন বোথ হিন্দু মুছলিম এণ্ড খ্ৰীষ্টিয়ান ৰিলিজন ধৰ্মই অনুমতি নিদিয়ে আমি নিজে কৰোঁ সেইবাবে ইয়াত ৰখা হৈছে যে স্বামী আৰু পত্নী সম্পৰ্ক থকালৈকে কোনেও লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব